পাগল পাগল। নমস্কাৰ। স্বাস্থ্যই পৰম ধন, হেল্থ ইজ ৱেল্থ। আৰু সেইকাৰণেই স্বাস্থ্যৰ প্ৰতি আমি সকলো খুব সচেতন। কিবা এটা সৰু অসুবিধা অনুভৱ কৰিলেও আমি তাৰ ব্যৱস্থা কৰোঁ, তাৰ চিকিৎসা কৰোঁ। তাৰ কাৰণে ডক্টৰ আছে, ফাৰ্মাচী আছে, এইবোৰ লেবৰেটৰীবোৰ আছে। এটা $1 বিলিয়ন ইণ্ডাষ্ট্ৰী আছে আপোনাৰ ফিজিকেল হেল্থৰ অসুবিধা দূৰ কৰিবৰ কাৰণে, আপোনাৰ শাৰীৰিক ৰোগ নিৰাময় কৰাৰ কাৰণে এটা $1 বিলিয়ন ইণ্ডাষ্ট্ৰী জড়িত হৈ আছে অল অভাৰ দ্য ৱৰ্ল্ড। কিন্তু ঘটনাটো হৈছে কি, স্বাস্থ্য বুলিলে কেৱল শাৰীৰিক স্বাস্থ্যক নুবুজায়। স্বাস্থ্য বুলিলে মানসিক স্বাস্থ্যকো ধৰা হয়। শৰীৰ আৰু মন এই দুটা অংগাংগীভাৱে জড়িত। এই মানসিক স্বাস্থ্যটো কিন্তু বৰ সাংঘাতিক বস্তু। মানসিক স্বাস্থ্যৰ বিষয়ে আমি সতৰ্ক নহওঁ। আমি গমেই নাপাওঁ যে আমি এজন মানসিক ৰোগী হ'বলৈ গৈ আছোঁ। আমাৰ চৌপাশে মানে আপুনি যদি পেপাৰ পঢ়ে, যদি কিবা নিউজ চাই টিভিত বা কিবা ছ'চিয়েল মিডিয়া স্ক্ৰল কৰি থাকে, আপুনি দেখি থাকিব মানসিক স্বাস্থ্য কেনেধৰণে দুইবলৈ লৈছে। কিন্তু ক'ব কোনে? আজিকালিতো কোনো অভিভাৱক নাই যাক আমি শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, নহয় জানো? আগৰ নিচিনাতো আমাৰ সেই ককা খুৰাহঁত নাই যে ৰাস্তাত কাৰোবাক দুটা চৰে মাৰি দিব কিবা ভুল কৰিলে আছে। এই যে মানুহে মানুহক খুব সন্দেহ কৰে, অবিশ্বাস কৰে, মানুহে মানুহক ঠগে, মানুহে মানুহৰ মুখৰ পৰা কাঢ়ি খায়, আনৰ জীৱনৰ প্ৰতি সামান্যতম শ্ৰদ্ধা নেদেখুৱাকৈ মানুহবিলাকে যে গাড়ী মটৰ চলাই ৰাস্তাত ৰাজহুৱা ধন সম্পত্তিৰ অপচয় বা আত্মসাৎ কৰে, নিকৃষ্ট কুৰুচিবোৰৰ যে প্ৰচাৰত ব্যস্ত হৈ থাকে, মানুহবোৰ যে খুব মায়পিক হৈ পৰিছে নিজৰ প্ৰদৰ্শনৰ স্বাৰ্থত। প্ৰদৰ্শন চাৰিওফালে মানে প্ৰদৰ্শনৰ ধুম উঠিছে। আমি খুব এটা ভয়ানক নিকৃষ্ট ভৱিষ্যতৰ পিনে আগবাঢ়িছোঁ। এই গোটেইবোৰ কিন্তু জড়িত হৈ আছে আমাৰ সমূহীয়া যি সামাজিক মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে তাৰ লগত। বাই এণ্ড লাৰ্জ মানুহবোৰ প্ৰায় প্ৰত্যেকেই এজন মানসিক ৰোগী হ'বলৈ গৈ আছে। কিন্তু আপুনিতো গম নাপায় আপোনাৰ যে মানসিক ৰোগ আছে। মইতো গম নাপাওঁ যে ময়ো এজন মানসিক ৰোগী। সেইটোৱে প্ৰব্লেম। তাৰমানে মানসিক ৰোগবিলাক আমাৰ ঠিক যেনেকৈ ধৰক মই ভাল, কি বদমাছ, সেইটো বদমাছ, সেইটো দগবাজ, সেইটো ধূৰ্ত, মই ভাল। কাৰণ কি? কাৰণ মোৰ দুখবিলাক মোৰ পিছফালে আছে, মই দেখা নাই। আপুনি কিন্তু দেখিব, আপুনি কিন্তু ক'ব বদমাছ মোক। মানসিক ৰোগটো তেনেকুৱা। এটা ডাঙৰ অৰ্গেনাইজেশ্যন, তাৰে এজন বছ, তেওঁ এজন মানসিক ৰোগী। তেওঁক খালি লাগে তেওঁ অৰ্গেনাইজেশ্যনটো মানে চুবাই কামুৰি গুৰি কৰি শেষ কৰি দিলে। কিন্তু তেওঁৰ ডিঙিত টিলিঙাটো কোনে এৰাব? ক'ব কোনে যে ছাৰ আপুনি এজন মানসিক ৰোগী, বা তেওঁ মানি ল'ব জানো? নহ'লে এই মানসিক ৰোগটো এনেকুৱা বস্তু মানে হৈ থাকিলেও কোনো গম নাপায়। আপোনাৰ নিজৰে হৈ আছে, আপুনি গম পোৱা নাই। মোৰ এটা সৰু কাহিনীলৈ মন পৰিছে। বহুত বছৰ আগত গৰম দিন, যোৰহাটৰ পৰা গোলাঘাটলৈ যাম, বাছ এখনৰ কাৰণে ৰৈ আছোঁ। টিকেট কাটিলোঁ। কেইটামান টিকেট কাউণ্টাৰৰ কাষত 2-এখন ফল মূলৰ দোকান, তামোল পাণৰ দোকান, 2জনমান আন যাত্ৰীও তাত ৰৈ আছে। ব্যস্ত চহৰ, আগফালেৰে গাড়ী অহা যোৱা কৰি আছে। গৰমৰ কাৰণে মই ছাঁ বিচাৰি এজোপা গছ পালোঁ ওচৰতে। গছজোপাৰ তলতে অলপ থিয় হ'লোঁ, ওচৰৰ পৰিৱেশটোৰ আলেখ-লেখখিনি চাই থাকিলোঁ। সিহঁতে এজন মানে মানসিক ৰোগী, এজন পগলা মানুহলৈ মোৰ চকু গ'ল। তেওঁ মানে নিজৰ মুখৰ ভিতৰতে কিছুমান কথা কৈ আছে আৰু পাগল বুলি চিঞৰে। পাগল। ওচৰৰে ফলৰ দোকানত মই কমলা দেখিলোঁ, 2টা কমলা কিনিলোঁ। এটা নিজৰ কাৰণে, এটা ভাবিলোঁ তেওঁক দিওঁ।
এইবুলি মই তেওঁৰ ওচৰলৈ কমলটো লৈ গ'লোঁ। তেওঁ একে থাপিৰ পৰা কমলটো লৈ গ'ল। পাগল 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 এইবুলি তেওঁ মোৰ পৰা অলপ আঁৰ কৰি কমলটো খোৱাত লাগিল। মোৰ লাজো লাগিল, হাঁহিও উঠিল। ওচৰত ৰৈ থকা মানুহ দুজন মানে মোৰ ফালে চাই অলপ ফিচিঙা কৰা নিচিনা লাগিল। মোৰ বেছিকৈ লাজ লাগিল। যা হওক, তাৰপিছত বাছ আহিল, বাছতে গোলাঘাটলৈ গ'লোঁ। গৈ থাকোঁতে মোৰ মাজে মাজে সেই পগলাজনলৈ মনত পৰি আছে। নিজে পগলা আৰু লোকক পগলা পগলা বুলি কৈ আছে। এইটোৱে হয়, মানুহে নিজৰ মানসিক স্বাস্থ্যৰ বিষয়ে গম নাপায়। পাগল পাগল। গতিকে সাৱধান, স্বাস্থ্য পৰম ধন, স্বাস্থ্য দুবিধ, শাৰীৰিক মানসিক দুয়োটা কিন্তু তালমিলত চলিব লাগিব। কেৱল বজাৰকে আমি আমাৰ মানসিক স্বাস্থ্য নিয়ন্ত্ৰণ কৰাৰ সুবিধাটো দিব নালাগে। আমি অলপ বজাৰৰ পৰা আঁতৰি আহিব লাগে। আৰুনো কি ক'ম ন?